হাই হেল্ল' নমস্কাৰ এভৰিৱান। মই মুস্কান, এজনী আয়ুৰ্বেদিকৰ ষ্টুডেণ্ট। এই পেজটোৰ মাধ্যমেৰে ডে টু ডে লাইফত মই নিজেই ফ'ল' কৰা কিছুমান টিপছ আপোনালোকৰ লগত সহজ ভাষাত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আজি আমি জানিব গৈ আছোঁ ফেনুগ্ৰীক চিডছৰ বিষয়ে, যাক অসমীয়াত মেথি বুলি কোৱা হয়। মেথিৰ পৰা আমি যথেষ্টখিনি বেনিফিট লাভ কৰিব পাৰোঁ। সাধাৰণতে যদি এচামুচ মেথিৰ বীজ আমি অভাৰনাইট তিয়াই থৈ দিওঁ আৰু ৰাতিপুৱা খালী পেটত খাওঁ, তেতিয়া তাত থকা চলিবল ফাইবাৰ লাইক আলফা এমাইলেজ ইনহিবিটৰে আমাৰ ব্লাড চুগাৰ লেভেল কণ্ট্ৰল কৰাত সহায় কৰে। ই কলেষ্ট্ৰল লেভেল কম কৰাত সহায় কৰে, লগতে ডাইজেশ্যনত সহায় কৰে, ওজন কমোৱাত সহায় কৰে, লগতে চুলি আৰু ছালৰ কাৰণেও ই বহুত উপকাৰী। হৰমনেল ইমবেলেঞ্চ ঠিক কৰাত সহায় কৰে আৰু যিসকল মহিলাই PCOD বা PCSৰ নিচিনা সমস্যাৰ সন্মুখীন হৈছে তেখেতসকলকো ই বহুতভাৱে সহায় কৰে। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে বহু কথা শিকি ডে টু ডে লাইফত এই টিপছবোৰ ব্যৱহাৰ কৰি আমি ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ আৰু এনেকুৱা ঘৰুৱা উপায় যাৰ দ্বাৰা আমি ডিজিজ ফ্ৰী হৈ থাকিব পাৰোঁ, তেনেকুৱা টিপছ পাবলৈ আশা কৰোঁ আপোনালোকে এই পেজটো ফ'ল' কৰিব। ধন্যবাদ।